দুপৰীয়াৰ ভাগত মোৰ দুজনমান শুভাকাংক্ষীয়ে ফোন কৰিলে, কিছুসংখ্যকে মেছেজো কৰিলে, মোক অভিনন্দন জনালে। তেওঁলোকে ক'লে যে এটা ভাল খবৰ পাইছোঁ, অসম সাহিত্য সভাৰ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটাটো মোক দিয়া হৈছে। মই তেতিয়া অলপমান আচৰিত হ'লোঁ। মই ক'লোঁ যে মইতো সেই বঁটাটোৰ কাৰণে মোৰ কোনো কিতাপ পঠোৱা নাই, আৰু মই জনাত সেই বঁটাৰ কাৰণে সমিতিলৈ কিতাপ পঠাব লাগে। তেনেহ'লে মই কেনেকৈ বঁটাটো পালোঁ? তেওঁলোকে ক'লে নিশ্চয় তেওঁলোকে নিৰ্বাচন কৰিছে। মই বোলো কেনেকৈ নিৰ্বাচন কৰিব? তাৰপিছত মই ভাবিলোঁ, তেওঁলোকক ক'লোঁ নিশ্চয় আন কোনোবা বেলেগ চন্দনা পাঠক হ'ব পাৰে, কোনোবা থাকিব পাৰে। তথাপি মোৰ অলপ শুধৰণি ৰৈ গ'ল। মোৰ সাংবাদিক বন্ধু এজনক ফোন কৰিলোঁ, তেওঁক কথাটো ক'লোঁ। তেওঁ ক'লে যে বঁটা এটা দিবলৈ হ'লেতো তেওঁলোকে আপোনাৰ লগত যোগাযোগ কৰিব লাগিছিলে, কৰিছিলে নেকি? মই বোলো বঁটাটোৰ কাৰণে এতিয়ালৈকেতো মোৰ লগত একো যোগাযোগ কৰা নাই। তেতিয়া মই ভাবিলোঁ ঠিক আছে, তেনেহ'লে এয়া নিশ্চয় তাৰমানে মই নহয় আন কোনোবাৰ কথাই হ'ব চাগে। কথাটো মই সিমানতে বৰ এটা গুৰুত্ব নিদিলোঁ আচলতে। কিন্তু যেতিয়া গধূলিলৈকে ইমান বেছি ফোনত মেছেজ আহিব ধৰিলে, বহুজনে ফোন কৰিবলৈ ধৰিলে, তেওঁলোকে শুভকামনা জনাবলৈ, মোৰ তেতিয়া অকণমান গাত লাগিলে। তাৰপিছত মোক তেওঁলোকে শ্বেয়াৰ কৰিও দিলে, বঁটাটোক লৈ নিউজ হৈছে। নিউজত ফটো এখন মাৰি দিছিলে, তাত লিখা আছিলে চন্দনা পাঠকলৈ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা। মোৰ অকণমান এয়া লাগিলে যে যদিহে এয়া মই হওঁ আৰু মোক বঁটাটো দিয়া হৈছে, বঁটাটো কি কাৰণে মোক দিছে? বঁটাটো দিয়াৰতো নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব। কিবা কিতাপৰ কাৰণে দিছে না অন্য কিবাৰ কাৰণে? আৰু এই বঁটাটো সাহিত্যৰ কোনটো ধাৰাৰ কাৰণে দিয়া হয় বা কি কাৰণে দিয়া হয়, সেই সম্পৰ্কেও মই জ্ঞাত নাই। তেতিয়া মই মোৰ ভাইটি এজনক ক'লোঁ যে তুমি সাহিত্য সভাৰ অধিৱেশনতে আছা যিহেতু, অকণমান খবৰ লোৱাচোন। একচুৱেলি বঁটাটো কাক দিয়া হৈছে? মোক দিয়া হৈছে নে আন কাৰোবাক দিয়া হৈছে, আৰু কি কাৰণে দিয়া হৈছে? সি বহুত খা খবৰ ল'বলৈ চেষ্টা কৰিলে, কৈছে যে অকণমান দেৰি হ'ব, মই চাওঁ চেষ্টা কৰি। তেনেকৈ আৰু কিছু সময় গুচি গ'ল। তেতিয়া আমাৰ অগ্ৰদূত কাকতৰ সাংবাদিক অৰূপজ্যোতি মহন্ত দাই ফোন কৰিছিলে। তেওঁ মোক ক'লে যে চন্দনা, পান্থশালাখন শিশু উপন্যাস নেকি? কৈছোঁ অৰূপ দা, শিশু উপন্যাসটো নহয় পান্থশালা। কি কৈছে যে তোমাক বঁটা দিয়া হৈছে। মই কৈছোঁ আপোনাৰ ভুল হৈছে নেকি? সেই বঁটাটো নিশ্চয় মোক দিয়া নাই, কাৰণ পান্থশালা তেওঁ শিশু উপন্যাস। কৈছে যে নহয়, সেইটো সেই সময়তে মোৰ ভাইটিজনেও মেছেজ কৰিছিলে, কৈছে যে সেই বঁটাটো শিশু সাহিত্যৰ কাৰণে দিয়া হয়। মই কৈছোঁ তেনেহ'লে সেইটো মই নহয়, কাৰণ মই চন্দনা পাঠক শিশু সাহিত্যিক নহয়েই কোনো কালে, আৰু তেওঁ শিশু সাহিত্যৰ কাৰণে একো কামেই কৰা নাই এতিয়ালৈকে। ভৱিষ্যতে কেতিয়াবা হয়তো কৰিব পাৰোঁ, সেইটো বেলেগ কথা হ'ব। গতিকে শিশু সাহিত্যৰ বঁটা এটা চন্দনা পাঠকক কিয় দিয়া হ'ব? মই অৰূপ দাক ক'লোঁ কিবা ভুল হৈছে নেকি অৰূপ দা, ভালকৈ খবৰটো ল'ব লাগিছিলে। অৰূপ দাই ক'লে যে নহয়, কিন্তু তোমাকেই দিয়া হৈছে, কাৰণ বঁটাটোৰ লগত উল্লেখ আছে যে পান্থশালা, চন্দনা পাঠক পান্থশালা বুলি। মই তেতিয়া অকণমান চক খোৱাৰ দৰে হ'লোঁ। মই ক'লোঁ যে আপোনাৰ ওচৰত কিবা কাগজ পত্ৰ কিবা আছে নেকি? আপুনি যদি আছে মোক হোৱাটছএপত দি দিয়ক। তেওঁ মোক হোৱাটছএপত ফটো এখন মাৰি দিলে, বিচাৰকৰ যিখন মূল সিদ্ধান্তৰ পত্ৰ, সেইখন। তাত লিখা আছিলে যে নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা, চন্দনা পাঠক শিশু সাহিত্য পাণ্ডুলিপি বঁটা, চন্দনা পাঠক পান্থশালা। এতিয়া পান্থশালাটো অসমত এখনেই কিতাপ আছে, সেইখন মোৰেই কিতাপ হয়, মোৰ উপন্যাস হয়। উপন্যাসখন এখন দাৰ্শনিক উপন্যাস হয়। দৰ্শনৰ কথা আছে, জীৱনৰ কথা আছে, জীৱন আৰু দৰ্শনক লৈ লিখা এখন উপন্যাস হয়। গতিকে সেইখন কোনো কালেই তাত কোনো কালেই আপোনাৰ শিশু কি বুলি নক'ম, শিশু সাহিত্যত সেইখন পৰিবই নোৱাৰে। তাত শিশু মনস্তত্বৰ একো কথাও নাই আচলতে।
তেতিয়া মই ক'লোঁ যে এইটোতো বৰ ডাঙৰ এটা সাংঘাতিক ধৰণৰ বেয়া কথা ক'লোঁ। এইটো কি হিচাপে তেওঁলোকে দিলে বঁটাটো? অৰুণোদয় প্ৰশ্ন কৰিলে যে তুমি কিবা কিতাপ পঠাইছিলা নেকি, প্ৰকাশকে পঠাইছিলে নেকি? মই বোলো মইতো কিতাপ পঠোৱা নাই, প্ৰকাশকেও নিশ্চয় পঠোৱা নাই। তাৰপিছত প্ৰকাশক পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰী আৰু প্ৰকাশক ডক্টৰ অমৃত কুমাৰ উপাধ্যায়ক ফোন কৰিলোঁ। তেওঁ স্পষ্ট কৰি দিলে তেওঁ কোনো কিতাপ পঠোৱা নাই। আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে বঁটাটো আছিলে পাণ্ডুলিপি সাহিত্যৰ বাবে। এতিয়া পান্থশালাখন প্ৰকাশ হৈছিলে, গ্ৰন্থ হিচাপে প্ৰকাশ পাইছিলে 2022 চনৰ 22 চনতে পাব্লিছ হৈছিলে আৰু সেইখন প্ৰথম এডিশ্যনটো শেষ হৈ গৈছে। এতিয়া দ্বিতীয় এডিশ্যনৰ বৰ বেছি কিতাপ নাই, আচলতে দ্বিতীয় এডিশ্যনটো চলি আছে, শেষ হ'বৰ হৈছে। এতিয়া 2025 চনত 2022 চনতে প্ৰকাশ পোৱা গ্ৰন্থ এখন 2025 চনত কেনেকৈ পাণ্ডুলিপি হৈ গ'ল? তেওঁলোকে ক'ত পালে পাণ্ডুলিপি? আৰু সেই বঁটাটোৰ কাৰণে আপোনাৰ কিতাপ পঠাব লাগে। মই কিতাপ পঠোৱা নাই, প্ৰকাশকে কিতাপ পঠোৱা নাই, তেনেহ'লে সেই কিতাপখনক নিৰ্বাচন কৰিলে কি? আৰু শুনামতে সেই বঁটাটোৰ কাৰণে ভালেসংখ্যক শিশু সাহিত্যিকে কিতাপ পঠাইছিলে, তেনেহ'লে তেওঁলোকৰ মাজৰ পৰা এজনক যিজন শ্ৰেষ্ঠ হয় বুলি তেওঁলোকে ভাবে তেওঁলোকক নিৰ্বাচন কৰা কিয় নহয়? কিন্তু আটাইতকৈ ডাঙৰ আইৰনিটো আৰু আটাইতকৈ একচুৱেলি ইটছ এ বিগ জোক ফৰ মি, আটাইতকৈ ডাঙৰ উপহাসটো হৈছে কি যে এই বঁটাটো যে দিয়া হ'ল, এই বঁটাটো শিশু সাহিত্যৰ কাৰণে কিন্তু দিয়া হ'ল পান্থশালাৰ দৰে এখন নভেলক, য'ত এগৰাকী মূল চৰিত্ৰটো হৈছে এগৰাকী প্ৰষ্টিটিউট। এতিয়া তাৰমানে কিতাপখনক দিলে যিহেতু নিশ্চয় পান্থশালাখন পঢ়ি চালে তেওঁলোকে এই বঁটাটো এইখন কিতাপক নিদিলে। তাৰমানে এইটো বুজালে নেকি তেওঁলোকে নপঢ়াকে কিতাপ এখনক बता दी थी। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।